নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল এছআইআৰৰ কাৰণে 2005 চনৰ যিখন ভোটাৰ তালিকা সেইখন প্ৰত্যেকটো পৰিয়ালৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট এটা ডকুমেন্ট আৰু সেই 2005 চনৰ যিটো ভোটাৰ তালিকা সেইখন আপুনি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে কেনেকৈ ডাউনলোড কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব ইলেক্টৰাল ৰল আসাম। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব PDF ইলেক্টৰাল ৰলছ, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত ওপৰত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। তাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে দেখিব পাইছে PDF ইলেক্টৰাল ৰলছ ফৰ দা ইয়াৰ 2024 এণ্ড 25 এইটো যিটো বৰ্তমান সময়ৰ ভোটাৰ তালিকা এইখন। আৰু সেকেন্ড নম্বৰতে দেখিব পাৰিছে PDF ইলেক্টৰাল ৰলছ ফৰ দা ইয়াৰ 2005, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু প্ৰথমতে দেখিব পাইছে সিলেক্ট ডিস্ট্ৰিক্ট। আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো আপুনি সিলেক্ট কৰি দিব। ডিস্ট্ৰিক্টখন সিলেক্ট কৰাৰ পিছতে দেখিব পাইছে সিলেক্ট এসেম্বলি। আপোনাৰ যিটো এসেম্বলি হয়, আপোনাৰ যিটো সমষ্টি হয় সেইটো আপুনি সিলেক্ট কৰি দিব। তাৰ পিছতে ইয়াতে দেখিব পাইছে সাৰ্চ PS নাম্বাৰ অফ PS নেম। আপোনাৰ পুলিং ষ্টেচন নেমটো আপুনি সাৰ্চ কৰিও বিচাৰি উলিয়াব পাৰিব, বা আপুনি ইয়াত আপুনি য'ত ভোটটো প্ৰদান কৰে সেই স্কুলখনৰ বা কলেজখনৰ নামটো ইয়াতে শ্ব' হ'ব, সেইটো আপুনি বিচাৰি উলিয়াব। য'ত আপুনি ভোটটো দিয়ে সেইটো আপুনি ইয়াৰ পৰা বিচাৰি উলিয়াব লাগিব। এনেকৈ শ্ব' হ'ব। আপুনি ইয়াৰ পৰা আপুনি আপোনাৰ ভোট কেন্দ্ৰটো বিচাৰি উলিয়াব। উলিওৱাৰ পিছতে যিটো হয় সেইটো আপুনি ৰাইট সাইডত দেখিব পাৰিব ভিউ PDF, তাত ক্লিক কৰি দিব। ভিউ PDFত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাইছে ডাউনলোড ফাইল এগেইন, ডু ইউ ৱান্ট টু ডাউনলোড, ইয়াতে দেখিব পাইছে ডাউনলোড এগেইন, তাত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰাৰ লগে লগে সেই PDF খন আপোনাৰ ডাউনলোড হৈ যাব মোবাইলত। ওপেনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাইছে ভোটাৰ তালিকা 2005 অসমৰ এইটো দেখিব পাৰিছে সম্পূৰ্ণ লিষ্টখন। ইয়াৰ পৰা আপুনি এনেকৈ ডাউনলোড কৰি ৰাখিব পাৰিব আৰু ইয়াতেই চেক কৰি জানিব পাৰিব আপোনাৰ নামটো 2005 চনৰ ভোটাৰ তালিকাৰ নামটো আছে নে নাই। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো? যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।